নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে হুইচ কল দ্য ব্ৰাদাৰ অফ দ্য ষ্টেটছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া। উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভাই বুলি কাক কোৱা হয়? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভাই বুলি ছিকিম ৰাজ্যখনক কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট পলিটিকেল পাৰ্টি ইন ইণ্ডিয়া। ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ। নেক্সট কুৱেশ্যনটো দিয়া আছে হু বিল্ড দ্য জামা মছজিদ। জামা মছজিদ কোনে নিৰ্মাণ কৰিছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। শ্বাহজাহানে জামা মছজিদ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য হাওৰা ব্ৰিজ ইজ বিল্ট অন হুইচ ৰিভাৰ। হাওৰা সেতু কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। হাওৰা সেতু হুগলী নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে আৰু এই সেতুখন পশ্চিমবংগত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে চাৰমিনাৰ ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট। চাৰমিনাৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। চাৰমিনাৰ ভাৰতৰ তেলেংগানা ৰাজ্যখনৰ হায়দৰাবাদ চহৰখনত অৱস্থিত। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা ৮,০০০তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা ১২,৬০০টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য কামলাং ৰিভাৰ ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট। কামলাং নদীখন ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। কামলাং নদীখন ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য কেভছ অফ অজন্তা আৰ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট। অজন্তাৰ গুহাবোৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। অজন্তাৰ গুহাবোৰ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ কাউণ্ট্ৰি প্ৰডিউচেছ দ্য লাৰ্জেষ্ট এমাউণ্ট অফ টি ইন দ্য ৱৰ্ল্ড। বিশ্বৰ কোনখন দেশে সৰ্বাধিক চাহ উৎপাদন কৰে? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। বিশ্বৰ ভিতৰত চীন দেশখনে সৰ্বাধিক চাহ উৎপাদন কৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে when was the সৰ্ব শিক্ষা অভিযান formed? সৰ্বশিক্ষা অভিযান কেতিয়া গঠন হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ২০০১ চনত সৰ্বশিক্ষা অভিযান গঠন হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন বাংলাদেশ। ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত কি নামেৰে জনা যায়? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত যমুনা নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ক্লিনেষ্ট কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড। বিশ্বৰ আটাইতকৈ স্বচ্ছ দেশখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। বৰ্তমান বিশ্বৰ আটাইতকৈ স্বচ্ছ দেশখনৰ নাম হ'ল ডেনমাৰ্ক। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য ফাউণ্ডাৰ অফ ফ্লিপকাৰ্ট। ফ্লিপকাৰ্টৰ প্ৰতিষ্ঠাপক কোন? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ফ্লিপকাৰ্টৰ প্ৰতিষ্ঠাপক হ'ল শচীন বংশাল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ আমাজন। আমাজনৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। আমাজনৰ প্ৰতিষ্ঠাপক আছিল জেফ বেজোছ। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ৰিভাৰ য়মুনা অৰিজিনেটছ ফ্ৰম হুইচ ষ্টেট। যমুনা নদী কোনখন ৰাজ্যৰ পৰা উৎপত্তি হৈছে? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। যমুনা নদীখন ভাৰতবৰ্ষৰ উত্তৰাখণ্ড ৰাজ্যখনৰ পৰা উৎপত্তি হৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য তাজমহল ইজ লোকেটেড ইন হুইচ চিটি। তাজমহল কোনখন চহৰত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। তাজমহল উত্তৰ প্ৰদেশ ৰাজ্যখনৰ আগ্ৰা চহৰখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে
The river Ganga originates from which state of India? গংগা নদী ভাৰতৰ কোনখন ৰাজ্যৰ পৰা উৎপত্তি হৈছে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি গংগা নদীখন ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যখনৰ পৰা উৎপত্তি হৈছে। নেক্সট কোৱেশ্চনটো দিয়া আছে What was the old name of Delhi? দিল্লীৰ পুৰণি নাম কি আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ দিল্লীৰ পুৰণি নাম আছিল ইন্দ্ৰপ্ৰস্থ। নেক্সট কোৱেশ্চনটো দিয়া আছে What is the name of the most abundant gas in the atmosphere? বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছবিধৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছবিধৰ নাম হ'ল নাইট্ৰজেন গেছ আৰু বায়ুত সৰ্বাধিক পৰিমাণে থকা নাইট্ৰজেন গেছৰ পৰিমাণ হ'ল 78%। নেক্সট কোৱেশ্চনটো দিয়া আছে Which planet is called the Earth's twin? পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি পৃথিৱীৰ যমজ গ্ৰহ বুলি শুক্ৰ গ্ৰহটোক কোৱা হয়। নেক্সট কোৱেশ্চনটো দিয়া আছে In which year did the first freedom movement of India start? ভাৰতৰ প্ৰথম স্বাধীনতা আন্দোলন কোন চনত আৰম্ভ হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ প্ৰথম স্বাধীনতা আন্দোলন 1857 চনত আৰম্ভ হৈছিল আৰু এই বিদ্ৰোহক চিপাহী বিদ্ৰোহ বুলি কোৱা হয়। নেক্সট কোৱেশ্চনটো দিয়া আছে In which year did the Kalinga War take place? কলিংগ যুদ্ধ কোন চনত সংঘটিত হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি কলিংগ যুদ্ধ 261 খ্ৰীষ্টপূৰ্বত সংঘটিত হৈছিল। নেক্সট কোৱেশ্চনটো দিয়া আছে In which year was the first battle of Torain fought? তৰাইনৰ প্ৰথম যুদ্ধ কোন চনত সংঘটিত হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি তৰাইনৰ প্ৰথম যুদ্ধ 1191 খ্ৰীষ্টাব্দত সংঘটিত হৈছিল। নেক্সট কোৱেশ্চনটো দিয়া আছে In which year was the second battle of Torain fought? তৰাইনৰ দ্বিতীয় যুদ্ধ কোন চনত সংঘটিত হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি তৰাইনৰ দ্বিতীয় যুদ্ধ 1192 খ্ৰীষ্টাব্দত সংঘটিত হৈছিল। নেক্সট কোৱেশ্চনটো দিয়া আছে In which year was the third battle of Torain fought? তৰাইনৰ তৃতীয় যুদ্ধ কোন চনত সংঘটিত হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি তৰাইনৰ তৃতীয় যুদ্ধ 1215 খ্ৰীষ্টাব্দত সংঘটিত হৈছিল। নেক্সট কোৱেশ্চনটো দিয়া আছে What is the name of the highest mountain peak in India? ভাৰতৰ উচ্চতম পৰ্বত শৃংগটোৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি ভাৰতৰ উচ্চতম পৰ্বত শৃংগটোৰ নাম হ'ল কাঞ্চনজংঘা শৃংগ আৰু এই শৃংগটোৰ উচ্চতা হ'ল 8586 মিটাৰ আৰু এই শৃংগটো ভাৰতৰ ছিকিম ৰাজ্যখনত অৱস্থিত। আজিৰ এই ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল। আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে গুড বাই।